হেল্ল' ষ্টুডেণ্টছ, তো তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ টেলেণ্ট অনলাইন এডুকেশ্যন প্লেটফৰ্মটোলৈ লাৰ্ণ এনিৱেৰ এনি টাইম, নহয় জানো? চ' আজি আমি তোমালোকৰ কাৰণে আমাৰ ক্লাছ 8ৰ যিটো ছায়েন্স আছে, ছায়েন্সৰ কেমিষ্ট্ৰি ৰসায়ন বিজ্ঞানৰ আৰু এক নতুন পাঠ এটা আমি তোমালোকৰ কাৰণে লৈ আহিছোঁ, চেপ্টাৰ এটা পঢ়াবলৈ। আৰু সেই চেপ্টাৰটোৰ নামটো হ'ল, তোমালোকে দেখা পাইছে, নামটো হ'ল ধাতু আৰু অধাতু, মেটেলছ এণ্ড নন মেটেলছ। ঠিক আছে, তো আমি ক্লাছ 8ৰ এই যিটো চেপ্টাৰটো পঢ়িব গৈছোঁ, এইটো আমাৰ কেমিষ্ট্ৰি চেপ্টাৰ হয়। তাৰমানে আমাৰ বা ছায়েন্সত 3টা পাৰ্ট থাকে ন, মেইনলি তোমালোকে জানা। এটা হ'ল ফিজিক্স, কেমিষ্ট্ৰি এণ্ড বায়'লজি। তো আমি ফিজিক্সৰ এটা চেপ্টাৰৰ ইন্ট্ৰডাকশ্যন আমি পঢ়িছিলোঁ। সেই ইন্ট্ৰডাকশ্যনটো কি আছিলে? আমাৰ ফ'ৰ্চ, বল আছিলে ন। এতিয়া আমি যিটো চেপ্টাৰ আজি পঢ়িবলৈ লৈছোঁ, এইটো হ'ল মেটেল এণ্ড নন মেটেল। এতিয়া মেটেল এণ্ড নন মেটেলত আমি কেমিষ্ট্ৰি যেতিয়া পঢ়িম, কেমিষ্ট্ৰিৰ এটা বিশেষ কেৰেক্টাৰিষ্টিক্স আছে। ঠিক আছে, কেমিষ্ট্ৰিৰ এটা বিশেষ কেৰেক্টাৰিষ্টিক্স, সেইটো হ'ল ব্যতিক্ৰম বা এক্সেপশ্যন। যে আমি জেনেৰেল লাইফতো আমি সেই বস্তুটো দেখা পাওঁ। তো তোমালোকে মনত ৰাখিবা, কেমিষ্ট্ৰিত এই বস্তুটো যিটো এক্সেপশ্যন বুলি আমি যিটো কথা কওঁ বা যিটো ৱৰ্ড ইউজ কৰোঁ, সেইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু বহুত দৰকাৰ হয়, কাৰণ পৰীক্ষাত সেই এক্সেপশ্যনবোৰৰ পৰাই আমাক কুৱেশ্যনছবোৰ সোধে। তো ব'লা আমি আমাৰ কেমিষ্ট্ৰিৰ ফাৰ্ষ্ট যিটো চেপ্টাৰ আছে, এই চেপ্টাৰটো ষ্টাৰ্ট কৰোঁ, মেটেল নন মেটেল। তো মেটেল নন মেটেলত আমি কি পাইছোঁ? লিখা আছে চোৱাচোন, ধাতু আৰু অধাতু। তাৰমানে আমাৰ ফাৰ্ষ্ট ইয়াত কি টাৰ্মটো আহিছে? ধাতু বা মেটেল। এতিয়া মেটেলটো কি হয়? তোমালোকে নিশ্চয় ইয়াত ফটোটো দেখা পাইছে। কি আছে? এটা কোৰ আছে, কটাৰী, দা, আৰু ইয়াত ৱায়াৰ আছে, এলুমিনিয়াম বা এলুমিনিয়াম ৱায়াৰ থাকে, কপাৰৰ ৱায়াৰ। ইয়াত আমাৰ কি আছে? কপাৰৰ ৱায়াৰ। তো এই যিবোৰ আমি বস্তু কৈছোঁ, কপাৰ, ঠিক আছে, তাম, তাৰপিছত লু, গ'ল্ড, সোণ, ৰূপ, এই বস্তুবোৰক আমি সাধাৰণতে কি বুলি কওঁ? ধাতু বুলি কওঁ। ধাতু বুলি কোৱাৰ পিছফালে ইয়াৰ আমাৰ কিছুমান কাৰণ আছে, কিছুমান বিশেষ কাৰণ বা তাহাঁতৰ বিশেষ কিছুমান চৰিত্ৰ, কেৰেক্টাৰিষ্টিক্সৰ বাবে আমি এইবোৰক ধাতু বুলি কওঁ, নহয়নে? ঠিক আছে, তাৰপাছত ইয়াত আৰু কিছুমান আমি এলিমেণ্টছ বা আৰু কিছুমান পদাৰ্থ পাম, যিবোৰক আমি অধাতু বুলি কওঁ। তো চাইণ্টিষ্টসকলে যেতিয়া এই পদাৰ্থ, আমাৰ চাৰিওফালে থকা বিভিন্ন পদাৰ্থবোৰৰ সিহঁতৰ গুণাগুণ বা সিহঁতৰ চৰিত্ৰবোৰৰ বিষয়ে যেতিয়া অধ্যয়ন কৰি আছিলে, তেতিয়া কিছুমান বিশেষ নেচাৰ বা বিশেষ কেৰেক্টাৰিষ্টিক্স, বিশেষ চৰিত্ৰৰ কিছুমান বস্তুবোৰক এফালে ৰাখি পেলাই সেইবোৰক ধাতু বুলি নামাকৰণ কৰিছিলে, আৰু কিছুমান বিশেষ একেধৰণৰ চৰিত্ৰ দেখুওৱা, একেধৰণৰ কেৰেক্টাৰিষ্টিক্স থকা পদাৰ্থবোৰক আৰু একফালে ৰাখি সিহঁতক নাম দিছিলে অধাতু। তো ধাতু আৰু অধাতু হ'ল এনেকুৱা নহয় যে আগত যদি কোনোবাই এই বস্তুবোৰক অধাতু বুলি ক'ল হয়, তেতিয়া সেইটো অধাতুৱে এতিয়ালৈকে প্ৰচলিত হৈ আহি এইবোৰক আমি এতিয়া অধাতু ক'লো হয়। তো চাইণ্টিষ্টসকলে যেতিয়া ইনিচিয়েলি ষ্টাৰ্ট কৰিছিলে, তেতিয়া এইবোৰক নাম দিছিলে ধাতু। সেইকাৰণে আমি এতিয়াও সেইবোৰক ধাতু হিচাপে পঢ়ো, কাৰণ চবতে এই বস্তুটো ধাতু হিচাপে জনাজাত হৈ আছে। তো এনেকুৱা নহয় যে এইবোৰক আমি ধাতু কিয় বুলি কওঁ, এইবোৰক আমি ধাতু কিয় কওঁ, সেইটোৰ আঁৰত কিবা এক্সট্ৰা তেনেকুৱা কিবা আছে। তো বেচিকেলি ইহঁতৰ কেৰেক্টাৰিষ্টিক্সবোৰৰ ওপৰত ভিত্তি কৰি আমি এইবোৰক ধাতু আৰু কিছুমানক আমি অধাতু বুলি কওঁ। এতিয়া সেই কেৰেক্টাৰিষ্টিক্স বা চৰিত্ৰবোৰ কি, আমি সেইবোৰ চাওঁ। ঠিক আছে, তো লিখা আছে চোৱাচোন, ইয়াত কি লিখা আছে? সাধাৰণতে যিবোৰ পদাৰ্থ উজ্জ্বল মানে আমাৰ ব্ৰাইট বুলি কওঁ ন, মানে চমকিলা যিটো কয় ন ৱৰ্ডত, হিন্দীত আমি যিটো কওঁ যে দেখাত উজ্জ্বল হৈ থাকে ন, গ'ল্ডটো যদি আমি দেখা পাওঁ, তাত কি দেখা পাওঁ? শ্বাইন নেচাৰ এটা আছে তাৰ, গ'ল্ডৰ তেনেকুৱা উজ্জ্বল। তাৰপিছত আৰু এটা কি আছে কেৰেক্টাৰিষ্টিক্স? কঠিন মানে টান, হাৰ্ডনেছ যিবোৰ বস্তু, যে আমি যদি লুৰ কটাৰী এটা লৈছো, লু যিটো আছে আইৰণ, সেইটো বহুত হাৰ্ড হয়, কিন্তু যদি আমি চক পেঞ্চিল এটা লৈছো, চক পেঞ্চিলটো হাৰ্ড নহয়, একদম চফ্ট। তাত আমি এনেকে বৰ্ডত ঘঁহি দিয়াৰ লগে লগে ইয়াৰ গুৰিবোৰ পৰি যায়, তো সেইটো চফ্ট ন। তো মেটেল বা ধাতুৰ যিটো কেৰেক্টাৰিষ্টিক্স, তাত দুটা বস্তু আমাৰ কি আহিছে? উজ্জ্বল, কঠিন, তাৰপিছত আৰু কি আহিছে? তাপ আৰু বিদ্যুতৰ সুপৰিবাহী। এতিয়া এই বস্তুবোৰ কি হয় আমি অলপ ডিটেইলছত পঢ়িম, যে তাপ আৰু বিদ্যুতৰ সুপৰিবাহী কি হয়। তোমালোকে হয়তো জানা বা বস্তুবোৰ শুনি আহিছা, আমি আৰু ডিটেইলছত এইটো ভিডিঅ'ত এই গোটেই বস্তুবোৰ পঢ়িবলৈ গৈ আছো। ঠিক আছে, আৰু লগতে কি আহিছে? ঘাত সহনীয়, নমনীয়, সনাত, এই যিবোৰ কেৰেক্টাৰিষ্টিক্স, ঘাত সহনীয় কি হয়? তোমালোকে সুধিব পাৰা যে ছাৰ ঘাত সহনীয় কি হয় বা নমনীয় কি হয়? তো এই গোটেইবোৰৰ কথা আমি ইয়াত পঢ়িম, কিন্তু যেতিয়া পৰীক্ষাত লিখিবলৈ আহিব, তেতিয়া আমি এইবোৰৰ কথা লিখিব লাগিব, আমি বুজি ল'ব লাগিব, বুজি পেলাই এইবোৰৰ কথা লিখিব লাগিব, হয় নহয়? তো ডেফিনেশ্যন হিচাপে যে আমাক যদি সোধে যে
ধাতু কোনবোৰ বস্তুক আমি ধাতু বুলি কওঁ বা ধাতু বুলিলে কি বুজা, তেতিয়া আমি এনেকে লিখিব লাগিব আৰু এইবোৰৰ বিষয়ে আমি আজি ধুনীয়াকে ডিটেইলছত পঢ়িবলৈ গৈ আছো। সো আকৌ এবাৰ চাওঁ, সাধাৰণতে যিবোৰ পদাৰ্থ উজ্জ্বল, কঠিন, তাপ আৰু বিদ্যুতৰ সুপৰিবাহী, ঘাত সহনীয়, নমনীয় আৰু সনাদ, তেনে পদাৰ্থবোৰকে আমি কি বুলি কওঁ, ধাতু বুলি কওঁ। তাৰ উদাহৰণ হিচাপে আমি কি ল'ব পাৰো, আমাৰ চাৰিওফালে থকা এনেকুৱা বহুত বস্তু আছে যিবোৰে এই চৰিত্ৰবোৰ, এই কেৰেক্টাৰিষ্টিক্সবোৰ দেখুৱায়, আৰু সেইবোৰৰ ভিতৰত কি আছে, লু, এলুমিনিয়াম, সোণ, ৰূপ আৰু তাম আদি আৰু বহুত আছে। তো আমি সাধাৰণতে এইকেইটা উদাহৰণ দিলো ধাতু। তাৰপিছত আমাৰ কি আহিছে চোৱা, অধাতু। ধাতু পাৰ্টটো গ'ল, ধাতুৰ কথা আমি গম পালো যে ধাতু এনেকুৱা এনেকুৱা বস্তু হ'লে এইবোৰক আমি ধাতু বুলি ক'ম, যাৰ এই কেৰেক্টাৰিষ্টিক্স, এই চৰিত্ৰবোৰ থাকিব, উজ্জ্বল হ'ব, কঠিন হ'ব, তাপ হ'ব, বিদ্যুতৰ সুপৰিবাহী, ঘাত সহনীয়, নমনীয়। এতিয়া মই যে তোমালোকক প্ৰথমতে এটা কথা ক'লো, এক্সেপশ্যন বা ব্যতিক্ৰম, ইয়াত আমি কিছুমান ব্যতিক্ৰমো দেখা পাম। এনেকুৱা কিছুমান ধাতু আছে যিবোৰ উজ্জ্বল নহ'বও পাৰে, যিবোৰ কঠিন নহ'বও পাৰে, যিবোৰ তাপ আৰু বিদ্যুতৰ সুপৰিবাহী নহ'বও পাৰে। তো সেইবোৰো আমি জানিব লাগিব যে ধাতু ধাতু কিন্তু তাত এইবোৰ কেৰেক্টাৰিষ্টিক্স নাই, তেতিয়া সেইবোৰক আমি ধাতু বুলি কিয় ৰাখিছো, ধাতু বুলি কিয় কৰো, সেইবোৰক আমি ধাতু নক'ব পাৰিলো হয়, হয় নহয়? কিন্তু তাৰ কিছুমান বিশেষ গুণ, যেতিয়া আমি কেমিষ্ট্ৰিত বহুত ডিটেইলছত পঢ়ি যাম, ধাতুৰ ভিতৰত আৰু অলপ সময় যাম, তেতিয়া আমি এই বস্তুবোৰ বুজি পাম। তোমালোকেও লাহে লাহে বুজি পাবা, 8ৰ পৰা যেতিয়া 9ত পঢ়িবা, 9ত যেতিয়া 9ৰ পৰা তাৰপিছত 10ত পঢ়িবা, তেতিয়া এইবোৰ আৰু ডিটেইলছত বুজি পাবা। তাৰপিছত কি আছে চোৱাচোন, অধাতুত যে আনহাতে যিবোৰ পদাৰ্থ সাধাৰণতে অনুজ্জ্বল, মানে উজ্জ্বলতাটো নাই বা উজ্জ্বলতা কম, ধাতুতকে কম, তাপ, বিদ্যুৎ আৰু কুপৰিবাহী, ঘাত সহনীয় আৰু নমনীয় নহয়, ঘাত সহনীয় আৰু নমনীয় নহয়, তেনে পদাৰ্থবোৰক আমি কি বুলি কওঁ, অধাতু বুলি কওঁ। যেনে অক্সিজেন, নাইট্ৰজেন, ফছফৰাছ, ক্লৰিন, আয়োডিন, ব্ৰমিন, ফ্ল'ৰিন, ইয়াত বহুত কিবা কিবি নাম আছে, এতিয়া তোমালোকে ক'ব পাৰা ছাৰ এইবোৰতো আমি দেখাই নাপাওঁ, হয় নহয়? অক্সিজেন আমি উশাহত লৈ আছো, ঠিক আছে, কিন্তু এইটোক আমি দেখা নাপাওঁ। নাইট্ৰজেনৰ কথা আমি শুনো যে এইটো এনেকুৱা এনেকুৱা জেগাত নাইট্ৰজেন গেছ থাকে বুলি, কিন্তু আমি দেখা নাপাওঁ। কিন্তু তোমালোকে এটা বস্তু ধুনীয়াকে দেখা পাওঁ, সেইটো হ'ল কয়লা, হয় নহয়? কয়লা কয়লা আমি ধুনীয়াকে আমি ঘৰতো দেখা পাওঁ, এনাৰ্জি, তুমি কৰবাত কিবা বস্তু পুৰিলে তাৰ পৰা কয়লা পোৱা যায়, বা কেতিয়াবা আমি ট্ৰেইনত দেখা পাওঁ, ট্ৰেইনত কয়লা লৈ গৈ আছে, নেচাৰেল যিবোৰ কয়লা আমাৰ প্ৰাকৃতিকভাৱে যিটো সৃষ্টি হয় কয়লাবোৰ। এতিয়া কয়লাবোৰত চোৱা, কয়লাবোৰত এই বস্তুটো নাই, কয়লাবোৰ আমি ধুনীয়াকে হাতেৰে চেপি দিলেও বা কিবা এটা বস্তু দি সাধাৰণতে মাৰি দিলেও কয়লাটো কি হৈ যায়, পৰি পেলাই ভাঙি যায়, বা কয়লাটো ভাঙি যায়। ভাঙি যোৱা মানে এইটো কি, কঠিন নহয়। তো কঠিন নহয় মানে কি, কোমল হৈ যায়। তাৰপিছত কয়লাৰ এই উজ্জ্বলতাটা আছে জানো, উজ্জ্বল হয় জানো, কয়লাৰ আমি উজ্জ্বল দেখা পাওঁ জানো, কয়লা এনেকুৱা উজ্জ্বল নহয়, ঠিক আছে, অনুজ্জ্বল। তাৰপিছত কয়লাৰ মাজেৰে তাপ আৰু বিদ্যুতৰ কুপৰিবাহী, কয়লাৰ মাজেৰে তাপ আৰু বিদ্যুৎ পৰিবহন হ'ব নোৱাৰে, মানে তাপ আৰু বিদ্যুৎ কয়লাৰ মাজেদি পাৰ হৈ যাব নোৱাৰে। পৰিবহনটো আমি পৰিবাহিতা বা পৰিবহন বুলি ক'লে আমি সাধাৰণতে সেইটোৱে বুজো যে যদি তাপ আৰু বিদ্যুৎ কোনোবা এটা পদাৰ্থৰ মাজেৰে পাৰ হৈ যাব পাৰিছে, তেতিয়া সেইটোক আমি কি বুলি ক'ম, তাপ আৰু বিদ্যুতৰ সুপৰিবাহী। আৰু যদি পাৰ হৈ যাব পাৰা নাই, তেতিয়া সেইটোক আমি কি বুলি ক'ম, তাপ আৰু বিদ্যুতৰ কুপৰিবাহী। ঘাত সহনীয়, নমনীয়, এই গুণকেইটাটো আমি আহিম। তো বেসিক্যালি আমি প্ৰথমত এই ফাৰ্স্ট আমাৰ পেজটোত আমি ফাৰ্স্ট স্লাইডটোত কি দেখা পালো, ফাৰ্স্ট আমি ধাতু আৰু অধাতুৰ যিটো ডেফিনেশ্যন, যে কোনবোৰক আমি ধাতু বুলি ক'ম, কোনবোৰক অধাতু বুলি ক'ম, আৰু তাৰ কিছুমান উদাহৰণ আমি পঢ়িলো। এই যে তোমালোকে ধৰিব পাৰিছা ভালকে, অকে? তো তোমালোকে ধৰিব পাৰিছা নে পাৰা নাই, কেনেকুৱা পাইছা, অলপ তোমালোকে আমাকো জনাবা, লাইক কমেণ্ট শ্বেয়াৰ কৰিবা, চবকে জনাবা আমাৰ এই দেখা পাইছে নহয় ই টেলেণ্ট অনলাইন প্লেটফৰ্মটোৰ কথা। তো ঠিক আছে, আমি তোমালোকৰ যাতে বহুত ভালকে ক্লাছেছবোৰ আগবাঢ়ি যাওক, বহুত ভালকে নলেজ এটা পায়, আমাৰ অসমৰ ষ্টুডেণ্ট হওক বা অসমীয়া মাধ্যমৰ ষ্টুডেণ্ট হওক, তেওঁলোকে যাতে আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে আমি এই প্ৰচেষ্টাটো লৈ তোমালোকৰ আগত আহিছো। তো তোমালোকে আমাকো সেইখিনি সহায় কৰিবা, সহায় সহযোগিতা কৰিবা। আমি ঠিক আছে, ব'লা এতিয়া নেক্সট কি আছে চাওঁ। আমি ডেফিনেশ্যন কেইটা পঢ়িলো হয় নহয়, ডেফিনেশ্যনৰ পাছত কি আছে চাওঁ। এতিয়া চোৱা, ধাতু অধাতুৰ কথা পঢ়িলো আমি। এতিয়া এই বস্তুটো অলপ আমাৰ ইণ্টাৰনেল নলেজৰ কাৰণে, যে এইটো হয়তো এক্সামত নুসুধিব পাৰে, বাট আমি অলপ জানি লৈছো, এক্সট্ৰাকে অলপ জানি লওঁ যদি তাত কোনো অসুবিধা নাই। তাত কি লিখা আছে চোৱাচোন, যে ধাতু আৰু অধাতুৰ বাহিৰে আমি আৰু কিছুমান মৌল দেখা পাওঁ, যিবোৰক ধাতুকল্প মেটেলয়েড বা অৰ্ধধাতু বোলা হয়, ঠিক আছে।
তো এনেকুৱা আমি কিছুমান এলিমেন্টস বা পদাৰ্থ আমি এনেকুৱা কিছুমান পাম যিবোৰ কি হয় ধাতুৰ আচৰণো দেখুৱায় আৰু অধাতুৰ আচৰণ দেখুৱায় মানে তাৰ কিছুমান ক্যাৰেক্টাৰিষ্টিক্স কিছুমান চৰিত্ৰ সেইবোৰ পদাৰ্থৰ ধাতুৰ নিচিনা আৰু কিছুমান চৰিত্ৰ অধাতুৰ নিচিনা গতিকে সেইবোৰক আমি ধাতুও ক'ব নোৱাৰো বা অধাতুও ক'ব নোৱাৰো দুইটাৰ মাজত তো সেইবোৰকে কি বুলি কোৱা হয় ধাতু কল্প বা এই ওয়ার্ডটো মনত ৰাখিবা আমি অসমীয়াৰ লগতে ইংলিছৰো কিছুমান টাৰ্ম মনত ৰাখি যাব লাগিব কাৰণ যদি আমি ভৱিষ্যতে গৈ পেলাই সায়েন্স লৈ পঢ়িম মানে ক্লাস 10 ৰ পাছত হাই সেকেন্ডাৰী আমি সায়েন্স লৈ ডক্টৰ ইঞ্জিনিয়াৰ হোৱাৰ কথা ভাবো তেতিয়া আমাক যেতিয়া হায়াৰ এডুকেশনত যাম তেতিয়া আমাক অসমীয়া মাধ্যমত বহুত কিতাপ বহুত ভাল ভাল কিতাপ পোৱা নাযায় তো আমি বাধ্যত পৰি হলো আমি কি ল'ব লাগে ইংৰাজী মাধ্যমে বাছি ল'ব লাগে পঢ়িবৰ কাৰণে তো তেতিয়া আমাৰ এই বস্তুবোৰত সুবিধা হয় যে আমি ইংলিছৰ এই ওয়ার্ডবোৰ যদি আমি গম পাও ঠিক আছে আমি জানি থৈ দিও তো হেবোৰ অলপ দৰকাৰ আমাৰ কাৰণে ধাতু কল্প যিবোৰে ধাতু আৰু অধাতু দুইটাৰে ধৰ্ম দেখুৱায় সাধাৰণ অৰ্থত ক'ব গলে হেবোৰকে আমি কি বুলি কওঁ ধাতু কল্প বা অৰ্ধধাতু বুলি কওঁ তাৰ উদাহৰণ হল সিলিকন বৰন জাৰ্মেনিয়াম আৰু আৰ্ছেনিক তেনেকুৱা ঠিক আছে তো সিলিকন আমি ইয়াত দেখা পাইছো বৰন দুইটা দেখাত প্ৰায় একেই ফটোত আমি একে দেখা পাইছো বাট দুইটা বেলেগ বেলেগ হয় ঠিক আছে তাদের ক্যারেক্টারিস্টিক্স অলপ ডিফারেন্ট হয় বাট দুইটাকে আমি এইকিটাকে আমি কি বুলি কৈছো অৰ্ধধাতু বা ধাতুকল্প নেক্সট ধুনিয়াকে বুজি পাই যা তাৰ পিছত চোৱা এতিয়া আমি ধাতু আৰু অধাতুৰ ভৌতিক ধৰ্ম এই বস্তুটো চোৱাচোন ভৌতিক ধৰ্ম ঠিক আছে ভৌতিক ধৰ্মটো কি হয় যে আমি ভৌতিক মানে কি হয় আমি যেতিয়া বাহিৰৰ পৰা কোনোবা এটা বস্তুক দেখা পাই তাৰ বিষয়ে যেটো ধাৰণা কৰো যে তুমি প্ৰথম দিনাখন কোনোবা এখন মানে স্কুলত গলা স্কুলত গৈ তুমি এজন টিচাৰক লগ পাইছা তে টিচাৰজন দেখাত বহুত ভালকে তোমালোকক আচৰণ মানে তোমালোকক যেতিয়া ইন্ট্ৰোডাকশন লৈছে ভাল তেনেকুৱা যে টিচাৰজন দেখাত ভালকে পঢ়াইছে আমি টিচাৰজনৰ কথা বাহিৰৰ পৰা চাই পেলাই যিখিনি গম পালো সেই গম পোৱা সেই বাহিৰৰ পৰা চাই অবজাৰ্ভ কৰি আমি যিখিনি চৰিত্ৰৰ কথা গম পাও সেইবোৰকে কি বুলি কোৱা হয় ভৌতিক ধৰ্ম যেনেকে সাপোজ আমি লও চেনি আৰু নিমখ প্ৰায় যদি আমি চেনিটোক অলপ গুৰি কৰি লও নিমখৰ নিচিনা দেখাত হয় তাৰ মানে দুইটা ভৌতিকভাৱে দেখাত একে কিন্তু যদি দুইটাক আমি মুখত দি দিও মুখত দিয়াৰ লগে লগে দুইটাৰ যেটো টেষ্ট চেনি আৰু নিমখৰ দুইটা টেষ্ট বেলেগ বেলেগ হয় হয় নহয় তো বাহিৰৰ পৰা দেখা পাই আমি একে বুলি কৈছো যেতিয়া আমি মুখত দি দিয়াৰ লগে লগে আমাৰ লালতিৰ লগত মিক্স হৈ গল বা বেসিক্যালি পানীৰ লগত মিক্স হৈ যোৱাৰ লগে লগে তাৰ হাতৰ টেষ্টটো আমি গম পাই গলো তাৰ মানে সেই যে পানীৰ লগত মিক্স কৰি দিয়াৰ পাছত আমি টেষ্টটো গম পাইছো হেতুক আমি কি বুলি কম ৰাসায়নিক বা হেতুৰ কেমিক্যাল ক্যাৰেক্টাৰিস্টিক্স ঠিক আছে আৰু বাহিৰৰ পৰা দেখা পাই যেটো আমি ক্যাৰেক্টাৰিস্টিক্সৰ কথা কও চৰিত্ৰৰ কথা কও হেতুক আমি কি বুলি কও ভৌতিক ফিজিক্যাল ক্যাৰেক্টাৰিস্টিক্স বা ভৌতিক ধৰ্ম ভৌতিক মানে কি ফিজিক্যাল তো বাহিৰৰ পৰা দেখা পাই আমি ধাতুৰ কথা কি ক'ব পাৰো উজ্জ্বলতা প্ৰথম আমাৰ কোনটো টাৰ্মৰ কথা ইয়াত আহিছে উজ্জ্বলতা বা লাস্ট্ৰাছ বুলি আহিছে ঠিক আছে তে উজ্জ্বলতা আমি দেখা পাও চোৱা এটো হল আইৰণৰ ৰড এটো গোল্ড তোমালোকে দেখা পাইছা তো আইৰন আৰু গোল্ড হেনা সাধাৰণতে কি হয় উজ্জ্বলতাত থাকে চিকমিকনি এটা তাহাতৰ থাকে তো এটো বেসিক্যালি কিহৰ কাৰণে হয় তাত আমি অলপ ক্লাস 9 10 তোমালোকে বস্তুবোৰ পাবা যে গোল্ড বা সোণৰূপ যিবোৰ বস্তু হেবোৰ এটা এটা এলিমেন্ট বা এটা মৌল বুলি আমি কওঁ সেই মৌলবোৰৰ ভিতৰত কি থাকে কিছুমান যেনেকে এটা চক এটা যদি মই গুৰি কৰিলো চকৰ গুৰি যি কিটা পাও তো গুৰিবোৰ সেই গুৰিবোৰকে এটা এটা আমি কি বুলি কওঁ এলিমেন্ট বুলি কৈছো মৌল তো গোল্ড যদি ল সেই গোল্ডৰ ভিতৰত গোল্ড এটা মানে আমি ইয়াৰ যদি গোল্ডৰ কণা এটা ল কণাটোৰ ভিতৰত কি থাকে কিছুমান ইলেক্ট্ৰন প্ৰটন নিউট্ৰন এনেকুৱা কিছুমান কণা থাকে সেই কণাবোৰৰ ওপৰত ভিত্তি কৰি সেই কণাবোৰ যেতিয়া কম বেছি হয় কেতিয়াবা কিছুমানৰ কম হয় কিছুমান বেছি সেইবোৰৰ ওপৰত ভিত্তি কৰিয়ে আমি এই বস্তু দেখা পাও তো সেই কণাবোৰ বা ফ্ৰী ইলেক্ট্ৰন যদি আমি কও মুক্ত ইলেক্ট্ৰন থাকে এনেকুৱা ধাতুবোৰত কি থাকে মুক্ত ইলেক্ট্ৰন থাকে ইমান বহুত বেছি আমি এক্সামৰ কাৰণে দৰকাৰি নহয় কিন্তু আমি জানি থোৱাত একো অসুবিধা নাই তো মুক্ত ইলেক্ট্ৰন থকাৰ কাৰণে কি হয় যেতিয়া পোহৰ সূৰ্যৰ পোহৰ আহি ইয়াত পৰে বা লাইটৰ পোহৰ আহি ইয়াত পৰে ইয়াত এনেকে পৰিব সেই লাইটৰ পোহৰ গলি কি হয় এই যেটো গোল্ডৰ যে এই সাৰফেসটো আছে ওপৰৰ যেটো পৃষ্ঠটো আছে ওপৰ পৃষ্ঠতে কি কৰে সেই পোহৰটোক প্ৰতিফলিত কৰে এই পোহৰটো কি বুলি কয় কি কৰে প্ৰতিফলিত কৰে
তো পোহৰটো প্ৰতিফলিত হয়, ৰিফ্লেক্ট হয়। কোনোবা এটা বস্তুত পৰি পোহৰটো যদি আমাৰ চকুত আহে তেতিয়া হেতুকে আমি কি বুলি কওঁ, তেতিয়া আমি কি দেখাব, যিমান বেছি প্ৰতিফলিত কৰিব, ৰিফ্লেক্ট কৰিব লাইটবোৰ, সিমানে বস্তুটো চিকমিকনি বেছি হ'ব। তো যিবোৰ আমাৰ মেটেল আছে বা ধাতু আছে, ধাতুবোৰে কি কৰে, ধাতুৰ যিটো ওপৰৰ পৃষ্ঠটো থাকে, ওপৰ পৃষ্ঠটোৱে তাত যদি পোহৰ আপতিত হয়, পোহৰ আহি পৰে, সেই পোহৰটোক প্ৰতিফলিত কৰে, সেইকাৰণে বস্তু চিকমিকনি, তাত আমি গ্লেজটো দেখা পাওঁ, চিকমিকাই থকা দেখা পাওঁ। তো এইটো হ'ল এটা ধাতুৰ কেৰেক্টাৰিষ্টিক্স, আমি আগতে কৈছো এবাৰ। সো ধাতুবোৰৰ কি হয়, চিকমিকনি থাকে, কিন্তু অধাতুবোৰৰ চিকমিকনি বা উজ্জ্বলতা নাথাকে। সেই অধাতু, যেনেকে আমি ইয়াত চালো কি কয়লা, তো কয়লা আৰু এফালে সালফাৰ, তেনেকুৱা বস্তুবোৰ কি হয় যদি আমি চাওঁ, তো সেইবোৰত পোহৰ, সূৰ্যৰ পোহৰ বা লাইটৰ পোহৰ পৰিলে সেইবোৰৰ পৰা কি হয়, পোহৰটো প্ৰতিফলিত নহয়, বহুত বেছি প্ৰতিফলিত নহয়। তো সেনেকুৱা বস্তুবোৰ, সেইবোৰক আমি কি বুলি কওঁ, অধাতু। আৰু আমি কি গম পালো, ইউজুৱেলি অধাতুবোৰৰ কোনো ধৰণৰ চিকমিকনি নাথাকে। তো এটা আমি মনত ৰাখিবলগীয়া কি হ'ল, সাধাৰণতে ধাতুবোৰৰ চিকমিকনি থাকে, কিন্তু অধাতুবোৰৰ চিকমিকনি নাথাকে। তো আমাক যদি ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখিব আহে, তেতিয়া আমি এইটো পইণ্ট লিখি দিব পাৰিম যে এফালে ধাতু এফালে অধাতু, ধাতুবোৰৰ চিকমিকনি থাকে, অধাতুবোৰৰ চিকমিকনি নাথাকে। কিন্তু ইয়াত চোৱা, ব্যতিক্ৰম, ঠিক আছে, আমি যে ব্যতিক্ৰমৰ কথা কলো, চোৱাচোন এতিয়া ব্যতিক্ৰমত কি আহিছে, আয়োডিন আৰু হীৰা, আমি যে কওঁ ডায়মণ্ড এণ্ড আয়োডিন। তো আয়োডিন, আমি আয়োডিনটো নাম শুনিছা তোমালোকে, হয় নহয়, সল্ট, কি বুলি কয়, নমক মে আয়োডিন হে কিয়া, আৰু তেনেকুৱা আৰু। তো আয়োডিন, আমাৰ খোৱা নিমখত আয়োডিনৰ বহুত বেছি প্ৰয়োজন হয়। তো আয়োডিন আৰু হীৰা, ডায়মণ্ড যদিও অধাতু, এই দুটা আমি কিহত পাওঁ, অধাতু হিচাপে পাওঁ। অধাতু যদিও, কিন্তু ইহঁতৰ কি আছে, উজ্জ্বলতা আছে। তো এইটো হ'ল এক্সেপশ্যন। এক্সেপশ্যন দুটা কি কি, এই দুটা এক্সামত সোধে, তো মনত ৰাখিবা, আয়োডিন আৰু হীৰা এই দুটা অধাতু যদিও, কিন্তু ইহঁতৰ চিকমিকনি বা উজ্জ্বলতা আছে। তো এইটো ইম্পৰ্টেণ্ট হয় দেই, এই বস্তুটো বহুত ইম্পৰ্টেণ্ট হয় আমাক এক্সামৰ কাৰণে। ঠিক আছে, নেক্সট তাৰপিছত কি আছে চাওঁ। তাৰপিছত আমাৰ ইয়াত কিছুমান ছবি দিয়া আছে, কি দিয়া আছে চোৱাচোন, পটাছিয়াম, ছডিয়াম, মাৰ্কিউৰি, ব্ৰমিন। এতিয়া ধাতু অধাতু, কোনবোৰ ধাতু হয় কোনবোৰ অধাতু, সেইবোৰ আমি মনতো ৰাখিব লাগিব। যেনেকে এইমাত্ৰ আমি ইয়াত কলো আয়োডিন আৰু ডায়মণ্ড, চিকমিকনি আছে, বাট এই দুটা কি, অধাতু। অকে, এতিয়া চোৱা, আমি কি হয়, কোনটো ফিজিকেল প্ৰপাৰ্টিজ বা কোনটো ভৌতিক ধৰ্মলৈ আমি আহিছো, কঠিনতা, টান, হাৰ্ডনেছ, কিমান বস্তুটো টান নে কোমল, ঠিক আছে। তো সাধাৰণতে ধাতুবোৰ, সাধাৰণতে চোৱা, এইটো ৱৰ্ড ইউজ কৰিছে সাধাৰণতে, কাৰণ আমি তাত কি পাওঁ, কিছুমান ব্যতিক্ৰম দেখা পাওঁ। সাধাৰণতে ধাতুবোৰ হ'ল কঠিন পদাৰ্থ, সলিড, কঠিনটোক আমি কি বুলি কওঁ, সলিড বুলি কওঁ। কিন্তু এইটো চোৱাচোন, মাৰ্কিউৰি ধাতু যদিও ই জুলীয়া পদাৰ্থ, মানে জুলীয়া অৱস্থাত থাকে। মাৰ্কিউৰি যদিও ই ধাতু, মাৰ্কিউৰি আমি থাৰ্মোমিটাৰত যিটো দেখা পাওঁ মাৰ্কিউৰি, ঠিক আছে, সেই মাৰ্কিউৰিটো কি হয়, যদিও ই ধাতু, কিন্তু ই হয় সাধাৰণ উষ্ণতাত বা কোঠাৰ ৰুম টেম্পাৰেচাৰ, কোঠাৰ উষ্ণতাত কি থাকে, ই জুলীয়া অৱস্থাত থাকে। এইটো বস্তু চোৱা, বস্তুটো জুলীয়া অৱস্থাত আছে, সলিড হৈ নাথাকে। ইয়াত যেনেকে আমি গোল্ডটোক আগত দেখা পালো ন, সলিড হৈ আছে, টান হৈ আছে, মাৰ্কিউৰিটো কি থাকে, জুলীয়া অৱস্থাত থাকে। কি কেতিয়া, ৰুম টেম্পাৰেচাৰ, সাধাৰণ আমি যদি ৰুমত মাৰ্কিউৰি থৈ দিওঁ, মাৰ্কিউৰিটো কি থাকে, জুলীয়া অৱস্থাত থাকে। আৰু আমি ইয়াত যেহেতু ৰুম টেম্পাৰেচাৰৰ কথা ক'লো, ৰুম টেম্পাৰেচাৰ কিমান হয় আমি জানিব লাগে যে 25 ডিগ্ৰী চেলচিয়াছ, ঠিক আছে, 25 ডিগ্ৰী চেলচিয়াছক আমি কি বুলি কওঁ, ৰুম টেম্পাৰেচাৰ বুলি কওঁ। মানে কোঠাৰ উষ্ণতা বুলি ক'লে, যদি তোমালোকক কেতিয়াবা সোধে যে কোঠাৰ উষ্ণতা কিমান হয়, তেতিয়া আমি কি লিখিব লাগিব, 25 ডিগ্ৰী চেলচিয়াছ, ঠিক আছে। তো 25 ডিগ্ৰী চেলচিয়াছ মানে ইয়াৰ গলনাংক খুব কম, গলনাংকত আমি আহিম বাৰু। তো সেইটো আমি জানিব লাগিব, এইটো এক্সেপশ্যন, আমি যে ক'লো ব্যতিক্ৰম। তো ব্যতিক্ৰমত আমি ইয়াৰ কথাটো জানিব লাগিব, কাৰ কথা, মাৰ্কিউৰি, যে সাধাৰণ মাৰ্কিউৰি কি হয়, সাধাৰণ উষ্ণতাত বা কোঠাৰ উষ্ণতাত কি হয়, জুলীয়া অৱস্থাত থাকে। আৰু চোৱা, তদুপৰি ধাতুবোৰ সাধাৰণতে যথেষ্ট টান, ধাতুবোৰ কি হয়, টান হয়, যেনে আইৰণ। কিন্তু এই চোৱা, কিন্তু কি আহিছে চোৱাচোন, ছডিয়াম, কি দুটা নাম আহিছে, ছডিয়াম আৰু এফালে পটাছিয়াম। তো এইটো ছডিয়াম, এইটো পটাছিয়াম, আৰু এইটো ছডিয়াম। তো ইয়াত যদি তুমি দেখা পোৱা, এইটো বোকা, আমি মানে মাটি যদি আমি বোকা বোকা কৰি থওঁ, তাৰপিছত যদি এনেকে তাৰ পৰা এচপৰাকে ওলাই ন, তেতিয়া এনেকে দেখা পাবা। বা ইয়াত তুমি দেখা পাইছা, এইখিনি জেগাত অলপ ভালকে অহা নাই বাৰু, তথাপি চোৱা, এইখিনি জেগাত এটা
চাকু এটা বা তেনেকুৱা কটাৰী টাইপৰ বস্তু যদি লওঁ, সেই ব্লেড এটাও যদি লৈ লওঁ, ব্লেড দি পেলাই আমি এইবোৰক কি কৰিব পাৰো, কাটিব পাৰো। তাৰ মানে এইবোৰ কি হয়, কোমল হয় ন, যদিও ইহঁত ধাতু কিন্তু ইহঁত কি হয়, কোমল। তো কোমল অৱস্থাত থকা যদি আমাক দুটা ধাতুৰ কথা সোধে, তেতিয়া আমি সেই ধাতু দুটা কি বুলি ক'ম, ছডিয়াম আৰু পটাছিয়াম। আৰু কোঠাৰ উষ্ণতাত যদি সোধে যে কোঠাৰ উষ্ণতাত জুলীয়া অৱস্থাত থকা ধাতুবিধৰ নাম কি, একমাত্ৰ ধাতুবিধৰ নাম কি, সেই ধাতুবিধ হৈ গ'ল কি, মাৰ্কিউৰি। ঠিক আছে, এতিয়া মাৰ্কিউৰিৰ চিম্বলটো আমাৰ Hg বুলি আহে, Hg। কিয় আহে আমি বাৰু পঢ়িম ভালকে, পাবা তোমালোকে। এতিয়া চোৱা, কি লিখিছে, ধাতু অতি কোমল, ধাৰ নথকা কটাৰীৰেও এইবোৰ সহজতে কাটিব পাৰি। যিটো মই ক'লো যে ধাৰ নাথাকে, কটাৰীটাত যদি ধাৰ নাথাকে, তেতিয়া এইবোৰক আমি এনেকে পিচ পিচ কৰি বা তাৰ পৰা এনেকে চপৰা 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 হিচাপে বস্তুবোৰক আমি কি কৰিব পাৰিম, কাটিব পাৰিম। তো সেইবোৰ কি হয়, ছডিয়াম আৰু পটাছিয়াম। তাৰপিছত চোৱা, এতিয়া অধাতুবোৰ কি হয়, সাধাৰণতে গেছীয় বা কঠিন অৱস্থাত থাকে। জুলীয় অৱস্থাৰ কথা কোৱা নাই, কি থাকে, যেনেকে আমি যে ক'লো নাইট্ৰজেন, অক্সিজেন, এইবোৰ কি গেছ হয় নহয়। তো অধাতুবোৰ বেছিকেলি সাধাৰণতে গেছীয় অৱস্থাত বা কঠিন অৱস্থাতে থাকে। কিন্তু একমাত্ৰ কি আছে, এটা অধাতু আছে যিটো হ'ল ব্ৰমিন। ব্ৰমিন হ'ল এনেকুৱা এটা অধাতু যিটো কিহত পোৱা যায়, জুলীয়া অৱস্থাত পোৱা যায়। এটাই আছে এনেকুৱা, একমাত্ৰ জুলীয়া অৱস্থাত পোৱা অধাতুবিধৰ নাম যদি সোধে, তেতিয়া তোমালোকে কি লিখিবা ইয়াত, ব্ৰমিন। তো ব্ৰমিন হৈছে এনেকুৱা এটা অধাতু যি জুলীয়া অৱস্থাত থাকে, এইটো এনেকুৱা বটলত ৰখা হয়। তাৰপিছত হীৰা, এতিয়া আমি যেতিয়া ধাতুৰ কথা কওঁতে আমি কি বুলি কওঁ, ধাতুবোৰ সাধাৰণতে কঠিন হয়, টান হয়। কিন্তু ডায়মণ্ড, আমি যদি সাধাৰণতে কওঁ যে আটাইতকৈ কঠিন পদাৰ্থবিধৰ নাম কি, তো আমাৰ আনচাৰটো সদায় কি আহে, ডায়মণ্ড। কিন্তু ডায়মণ্ডটো আকৌ মেটেল নহয়, ডায়মণ্ডটো ধাতু নহয়, ডায়মণ্ডটো কি হয়, অধাতু। ঠিক আছে, এইটো মনত ৰাখিবা। হীৰা যদিও অধাতু কিন্তু ই অতি টান। তো এইবোৰ হ'ল এক্সেপশ্যন। আমাৰ এক্সেপশ্যন খিনি বা ব্যতিক্ৰম যিবোৰ দেখা পাওঁ আমি, ব্যতিক্ৰম খিনি বহুত বেছি ইম্পৰ্টেণ্ট হয়। আকৌ এবাৰ কৈ দিছো, ঠিক আছে। অ'কে, তো নেক্সট পিছলৈ আমাৰ কি আছে চাওঁ, তাপ আৰু বিদ্যুতৰ পৰিবাহিতা। এতিয়া আমি এইটো ভালকে বুজি লওঁ যে তাপ আৰু বিদ্যুতৰ পৰিবাহিতা কি হয়। হা, ইয়াত চোৱা, এনেকুৱা এটা, এইটো কণ্ডাকশ্যন বুলি কয়, কণ্ডাকশ্যনটো আমি পিছত পঢ়িম বাৰু। এনেকুৱা এটা ৰড, চাপোজ আইৰণ, লোহাৰ, আমি যে আগত দেখা পাইছিলো, আকৌ দেখাই দিওঁ ৰবা, এইটো ৰড দেখা পাইছা ন। এনেকুৱা এটা ৰড যদি আমি লৈ লওঁ আৰু ৰডটো লৈ পেলাই যদি এটা চাইডে, ৰডটোৰ এটা চাইডে আমি এনেকুৱা গেছত যদি এনেকে গৰমাই দিওঁ, ইয়াত যেনেকে গৰম কৰি আছে, এনেকে যদি গৰম কৰি দিওঁ, অলপ সময় ধৰি ৰখাৰ পাছত কি হয়, আমি ইয়াত গৰম হোৱা ফিল কৰোঁ নাই, যে যদিও বস্তুটো জুইটো ইয়াত লাগি আছে, কিন্তু এই জেগাখিনিও কি হৈ যায়, গৰম হৈ যায়। তাৰ মানে কি হৈছে, তাপ এইটো চাইডৰ পৰা, ইফালৰ পৰা এনেকুৱাকে ইফাললৈকে তাপটো পৰিবহন হৈ গৈ আছে, মানে এটা চাইডৰ পৰা আৰু এটা চাইডলৈ তাপটো গতি কৰিছে, হয় নহয়। তো এই বস্তুটোকে আমি কি বুলি কওঁ, কণ্ডাকশ্যন বা পৰিবহন। বস্তুটো কি বুলি কোৱা হয়, কণ্ডাকশ্যন বা পৰিবহন। যে যদি আমি ধাতু এটা লৈছো, ধাতুৰ এটা চাইডে গৰম কৰি দিলে, তাৰ আৰু এটা চাইডে কি হৈ যায়, গৰম হৈ যায়। তাৰ মানে যিটো হিট বা তাপ, সেইটো এটা চাইডৰ পৰা আৰু এটা চাইডলৈ পৰিবহন বা পৰিবাহিত হয়। কিহৰ কাৰণে, মানে কোনবোৰৰ মাজেদি পৰিবাহিত হয়, ধাতু যিবোৰ আমাৰ মেটেল আছে, মেটেলৰ মাজেদিহে আমাৰ কি হয়, হিট কণ্ডাকশ্যন বা তাপ পৰিবহন হ'ব পাৰে। কিন্তু যদি অধাতুৰ কথা কওঁ, যেনেকে আমি এটা কাঠ এটুকুৰাই ধৰিলো, আমি যদি ডাঙৰ কাঠ এটুকুৰা লওঁ, ঠিক আছে, ডাঙৰ কাঠ এটুকুৰা লৈছো, এই কাঠটো যদি ইয়াত আমি জুই লগাই দিওঁ এটা মূৰত, আৰু এটা মূৰ গৰম হৈ যায় নেকি, গৰম হয় নহয়। কেতিয়া গৰম হ'ব, যেতিয়া বস্তুটো পুৰি ইয়াত গৈ পাব, তেতিয়া বস্তুটো গৰম হ'ব। তাৰ আগলৈকে গৰম নহয়। তাৰ মানে যিটো তাপ আছে, কাঠৰ মাজেৰে এই তাপটো পাৰ হৈ যাব, এফালৰ পৰা আৰু ফালে যাব নোৱাৰে, মানে পৰিবহন হ'ব নোৱাৰে। তো কাঠ যিবোৰ আমি পাওঁ, কাঠটো বেছিকেলি আমি কিহত ৰাখো, অধাতুত ৰাখো, হয় নহয়, ধাতু আৰু অধাতু। মানে বেছিকেলি কাঠটো আমি এলিমেণ্টত নকৰো, বাট কাঠটো আমি ধাতু হিচাপে ধৰিব নোৱাৰো। কিন্তু তাৰপিছত আমি কয়লা, কাঠ বাদ দিলে আমি কয়লাই ধৰিলো, কাঠ নহয়, আমি এইটো কি ললো, কয়লা। তো কয়লাটো কি, একেই বস্তু, যদি আমি ইয়াত জুই লগাই দিছো, তো এইটো চাইডে আমি আৰামছে ধৰি ৰাখিব পাৰিম। ঠিক আছে, এটা চাইডে আমি আৰামছে ধৰি ৰাখিব পাৰিম, এটা চাইডে জুই লগাই দিলে, কাৰণ এইফালে গৰমটো, যিটো তাপ আছে, তাপ ইয়াৰ মাজেৰে পৰিবাহিত নহয়। চ' কয়লাক, যিটো কোল আছে, কয়লাক আমি কি বুলি ক'ম, কয়লা অধাতু। আৰু সেইকাৰণে অধাতুৰ মাজেৰে আমি কি দেখা পালো, যে তাপ পৰিবহন হ'ব নোৱাৰে, তাপ এফালৰ পৰা আলফালে তাপটো
বৈ যাব নোৱাৰে ঠিক আছে বৈ নহয় মানে তাৰ মাজেৰে তাপটো পাৰ হৈ যাব নোৱাৰে গতিকে যিবোৰ অধাতু আছে অধাতুবোৰ কি হয় যেহেতু তাপ পৰিবহন কৰিব নোৱাৰে গতিকে অধাতুবোৰ হ'ল তাপৰ সুপৰিবাহী মানে তাৰ মাজেৰে তাপ পাৰ হৈ যাব পাৰে আৰু যেহেতু অধাতুবোৰৰ মাজেৰে তাপ পাৰ হৈ যাব নোৱাৰে গতিকে অধাতুবোৰে তাপ পৰিবহন কৰিব নোৱাৰে অধাতুবোৰ হ'ল তাপৰ কুপৰিবাহী কিন্তু ধাতু যেনেকৈ আমি ইয়াত ক'লো আইৰণৰ ধাতুৰ মাজেৰে তাপ পাৰ হৈ যাব পাৰে গতিকে ধাতুবোৰ হ'ল কি বিদ্যুতৰ সুপৰিবাহী তাপৰ এতিয়া আমি বিদ্যুতৰ আহি যাওঁ তাপৰ কথা পাতিলো এতিয়া আমি বিদ্যুতৰ কথা পাতো বিদ্যুৎ ইলেক্ট্ৰিচিটি ঠিক আছে ইলেক্ট্ৰিচিটিৰ কথা পাতো এতিয়া ইলেক্ট্ৰিচিটিত কি আহি যাব চোৱা ইয়াত আমাৰ কি আছে এটা বেটাৰী আছে লিখা আছে বেটাৰী বুলি তাৰপিছত এইখিনিত আছে এটা বাল্ব এটা লগোৱা আছে ইয়াত হা আৰু বাল্বটোৰ পাছত এইখিনিত এটা এইখিনি ক্লিপ এটা আছে ক্লিপটোত কি কানেক্ট কৰি থৈছে ইয়াত চোৱা এনেকুৱা এটা কিবা এটা কানেক্ট কৰি থৈছে সেই কানেক্ট কৰি থোৱাটো কি আছে ইয়াত কানেক্ট কৰি থোৱাত ইয়াত কি আছে লিখাচোন কি আছে এই গোল্ড বাৰ এনেকুৱা এটা সোণৰ এটা টুকুৰা ইয়াত কানেক্ট কৰি থৈ দিছে আৰু এইখিনিত এটা সুইচ আছে বুজিছে এতিয়া সুইচটো দিয়াৰ লগে লগে কি দেখা পাইছে বাল্বটো জ্বলি উঠিছে এনেকুৱাকে বাল্বটো কি হৈছে জ্বলি উঠিছে এতিয়া বাল্বটো জ্বলি উঠাৰ কাৰণটো কি কাৰণ তাৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হৈছে সেইকাৰণে বাল্বটো জ্বলিছে যদি বিদ্যুৎটো প্ৰবাহিত নহলে বিদ্যুৎ ইয়াৰ পৰা এনেকে নগল হয় পাৰ হৈ তেতিয়া তাৰ মাজেৰে তেতিয়া বাল্বটো জ্বলি নুঠে তাৰ মানে ইয়াত যে আমি এই সোণৰ টুকুৰাটো গোল্ডৰ যে এটা টুকুৰা ইয়াত লগাই থৈ দিছো এই ফালৰ পৰা বিদ্যুৎ প্ৰবাহিত হৈ এনেকে এনেকে গৈ 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 আকৌ এনেকে আহিছে তাৰ মানে ইয়াত কি হৈছে আমাৰ বিদ্যুৎ পৰিবাহিত হৈছে কিন্তু এতিয়া সেম বস্তুটো যে ইয়াত যে আমি সোণৰ গোল্ডৰ টুকুৰা এটা লগাইছিলো এই গোল্ডৰ টুকুৰাটোৰ জায়গাত যদি আমি এতিয়া কাঠৰ টুকুৰা এটা লগাই দিও তেতিয়া আমি সুইচটো দিয়াৰ লগে লগে কি দেখা পাব বাল্বটো জ্বলি উঠা নাই তাৰ মানে কাঠৰ টুকুৰাটোৰ মাজেৰে ইয়াত যেনেকৈ বিদ্যুৎ প্ৰবাহিত হৈছিল কাঠৰ টুকুৰাটোৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'ব পাৰা নাই ঠিক আছে সো হেতুক আমি কি বুলি কৈছো মেটেল বা ধাতুবোৰৰ মাজেৰে বিদ্যুৎ পৰিবাহিত হ'ব পাৰে কিন্তু অধাতুবোৰৰ মাজেৰে বিদ্যুৎ পৰিবাহিত হ'ব নোৱাৰে হেতুৰ কথা চাওঁচোন কি লিখা আছে আসলতে সকলো ধাতুৱে তাপ পৰিবহন কৰিব পাৰে আকৌ সকলো বৈদ্যুতিক তাৰবোৰ ধাতুৰে তৈয়াৰী আমি দেখা পাওঁ নহয় যিবোৰ তার আমাৰ ঘৰত ব্যৱহাৰ কৰিবৰ কাৰণে যিবোৰ ওয়্যাৰ ল তাত কি থাকে আমাৰ কপাৰ ওয়্যাৰ থাকে নহলে তেনেকুৱা এলুমিনিয়ামৰ কপাৰৰ ওয়্যাৰ নহলে এলুমিনিয়ামৰ ওয়্যাৰ তেনেকুৱা বস্তু থাকে তো ধাতুৰে তৈয়াৰী ওয়্যাৰবোৰ যিবোৰ আছে সেইবোৰ কিহৰে তৈয়াৰী ধাতুৰে তৈয়াৰী ধাতুৱে বিদ্যুৎ পৰিবহন কৰে আমি ইয়াত দেখা পালো যে এক্সপেৰিমেন্টত ইয়াৰ যেটো আমি ছবিটো দেখা যায় ধাতুৰ মাজেৰে বিদ্যুৎ পাৰ হৈ যাব পাৰে তাৰ মানে বিদ্যুৎ পৰিবহন কৰিব পাৰে সেইভাবে ধাতুবোৰ তারবোৰ ধাতুৰে তৈয়াৰ কৰা হয় তো যেটো কারেন্টৰ ওয়্যাৰবোৰ কিহেৰে প্ৰস্তুত কৰা হয় তাৰেৰে মানে ধাতুৰে প্ৰস্তুত কৰা হয় আৰু অধাতুবোৰ সাধাৰণতে তাপ আৰু বিদ্যুৎৰ কুপৰিবাহী কলো কুপৰিবাহী কিহৰ কথা এতিয়া তাত বস্তুটো কি হৈ গল এতিয়া তাত এক্সেপশন এটা আহি গল যে এক্সেপশন আমি কৈছিলো নহয় ব্যতিক্ৰম সেই ব্যতিক্ৰমটো মনত ৰাখি কি লিখা আছে ইয়াতচোন গ্ৰেফাইট কি হয় আমি যে কাঠ পেন্সিল লওঁ কাঠ পেন্সিল তোমালোকে যে ইউজ কৰা এই কাঠ পেন্সিলৰ ভিতৰত যে কলা অংশটো যেটো দি আমি লিখো হেতুকে কি বুলি হেতুৱে কিহেৰে তৈয়াৰী হেতু যেটো পদাৰ্থৰে তৈয়াৰী হেতুৰ নামে হল গ্ৰেফাইট ঠিক আছে কাঠ পেন্সিলৰ কলা অংশটো গ্ৰেফাইট এতিয়া মনত ৰাখিবা ই অধাতু যদিও বিদ্যুৎ পৰিবহন কৰে গতিকে সেই বস্তুটোক যদি আমি তাৰ দুটা সাইডে দুটা ওয়্যাৰ লগাই দিলো ব্যাটাৰি এটা লগাই দিলো তাৰ মাজেৰে কি হ'ব বিদ্যুৎ পৰিবাহিত হ'ব তো গ্ৰেফাইট এটা অধাতু কিন্তু ই তাপ পৰিবহন কৰিব পাৰে তো এই তাপ পৰিবহন কৰিব পৰা নোৱাৰা হেবোৰ বস্তু বিশেষ একদম কিহৰ ওপৰত নিৰ্ভৰ কৰে হেবোৰ হল ইলেক্ট্ৰনৰ ওপৰত যে তাৰ ভিতৰত কিমানটা ইলেক্ট্ৰন আছে আৰু কিমানটা ইলেক্ট্ৰন মুক্ত ফ্ৰী ইলেক্ট্ৰনছ ফ্ৰী ইলেক্ট্ৰনছ কি হয় হেবোৰ তোমালোকে পিছত বুজি পাবা এতিয়া আমাৰ ক্লাস 8 ৰ কাৰণে হিমানখিনি প্ৰয়োজন নহয় বা হিমানখিনি তোমালোকে যদি পঢ়িব যাও বহুত ডিটেইলছত পঢ়িব লাগিব যেটো আমি পিছত 9 ত 10 ত হেখিনি বস্তু পঢ়িম ঠিক আছে তো ইয়াত আমি তাপ আৰু বিদ্যুৎৰ পৰিবাহিতাৰ বিষয়ে পঢ়িলো তাৰ পিছত নেক্সট ঠিক আছে তো সোৱা এতিয়া নেক্সট আমাৰ কি আহিছে সোৱা গলনাঙ্ক ঠিক আছে মই অলপ ডাঙৰ কৰি দিছো দেখা পাইছা চাগে তোমালোকে এতিয়া গলনাঙ্ক তো গলনাঙ্ক মানে হয় কি গলনাঙ্কক আমি কি বুলি কওঁ মেল্টিং পয়েন্ট গলনাঙ্কক আমি ওয়ার্ডটো কি ইউজ কৰো মেল্টিং পয়েন্ট সো মেল্টিং পয়েন্ট মানে কি যে আমি যিকোনো যিমান উষ্ণতাত যে আমি বস্তুটোৰ কিবা এটা বস্তু যেনেকৈ পানীত বৰফ আমি বাহিৰত ফ্ৰিজৰ পৰা বাহিৰত ওলাৰ লগে লগে ই কি হ'ব গলিব আৰম্ভ কৰে কাৰণ ফ্ৰিজত যেটো
টেম্পারেচাৰ বা উষ্ণতাটো বহুত কম হয় আৰু যেতিয়া আমি বাহিৰলৈ ওলাই আহো বাহিৰৰ টেম্পাৰেচাৰ ইউজুৱেলি আমি ৰুম টেম্পাৰেচাৰ বুলি ক'লো নহয় ৰুম টেম্পাৰেচাৰ বা কোঠাৰ উষ্ণতা কিমান হয় 25 ডিগ্ৰী সেলসিয়াছ তো আমি জানো যে 0 ডিগ্ৰী সেলসিয়াছতে বৰফ কি হয় গলিব আৰম্ভ হয় তো যিমান উষ্ণতাত পদাৰ্থ এটা বস্তু এটা গলিবলৈ আৰম্ভ হয় সেই উষ্ণতাটোকে আমি কি বুলি কম তাৰ গলনাংক তো ইয়াত কি আছে চোৱা তাপ পালে যেনেকৈ মমৰ কথা ক'লে তাপ পালে মমটো কি হয় গলিব আৰম্ভ হয় ঠিক আছে জুলীয়া অৱস্থা পায় তেনেদৰে উত্তপ্ত কৰিলে ধাতুবোৰো গলে যেনেকৈ মম আমি জ্বলাই দিয়াৰ লগে লগে তা তাপ দিয়াৰ লগে লগে বস্তুটো গলিব আৰম্ভ কৰে তেনেহ'লে একে নিচিনাকে ধাতু আৰু অধাতুৰো একে যে ধাতু যেনেকৈ আমাৰ কি বুলি কয় আমি আইৰন যদি ল বা গোল্ড গোল্ডটো এতিয়া দোকানত তোমালোকে কেতিয়াবা হয়তো দেখা পাইছা যে যেতিয়া গোল্ড জুৱেলাৰী সোণৰ যেতিয়া জুৱেলাৰী বনায় তেতিয়া বস্তুটোক প্ৰথমতে গলাই লয় তো গলাই ল'বৰ কাৰণে তাপ দিয়ে তো তাপ দিয়াৰ লগে লগে অলপ তাপ লগে লগে নহয় অলপ সময় তাপ দিয়াৰ পাছত কি হয় বস্তুটো গলিবলৈ আৰম্ভ হয় সেই যিমান উষ্ণতাত যিকোনো বস্তু এটা গলিবলৈ আৰম্ভ হয় সেই উষ্ণতাটোকে আমি কি বুলি কওঁ সেই ধাতু বা সেই অধাতু বা সেই পদাৰ্থটোৰ গলনাংক তো যিমান উষ্ণতাত পদাৰ্থ এটা যদি আমাৰ ধাতুৰ কথা হতে তেতিয়া আমি ধাতু সুধিম আৰু সাধাৰণতে আমি কি বুলি কওঁ পদাৰ্থ এটা যিমান উষ্ণতাত গলিবলৈ আৰম্ভ হয় তাই সেই উষ্ণতাটোকে আমি কি বুলি কম সেই ধাতু অধাতু বা সেই পদাৰ্থটোৰ গলনাংক বা মেল্টিং পয়েন্ট ঠিক আছে মেল্টিং পয়েন্ট মেল্ট হৈ যোৱাটো মেল্টিং পয়েন্ট তো কি হয় যেতিয়া আমি ধাতুৰ গলনাংকৰ কথা ক'বলৈ যাওঁ তেতিয়া ইয়াত কি আহে যে ধাতুৰ গলনাংক সাধাৰণতে বহুত বেছি হয় ঠিক আছে ধাতুবোৰৰ গলনাংক বহুত বেছি হয় কিন্তু অধাতুবোৰৰ গলনাংক খুব কম হয় এতিয়া ইয়াত চোৱা গেলিয়াম নামৰ এবিধ ধাতু এক্সেপশন যে আমি কওঁ এক্সেপশনটো কি হয় যে গেলিয়াম নামৰ এটা ধাতু আছে যেটো ধাতু সাধাৰণতে তোমালোকে কিছুমান এইটো ইয়াত এটা চামুচ আছে আৰু ইয়াত চামুচটো বেকা হৈ গৈছে তো কিছুমান যাদু যে আমাৰ আহে মেলা তেলাবোৰত যাদু দেখাবলৈ আহে তো তাত কি হয় দেখা পাও যে হাতেৰে ধৰি এনেকুৱা আমাৰ কি বুলি কয় চামুচবোৰ কি হয় বেকা কৰি দিছে তো তাৰ আৰত কি আছে চোৱা তাৰ আৰত কি আছে গেলিয়াম এইটো যে কিছুমান যাদুকৰে দৃষ্টিৰে চামুচ বেকা কৰে যাদুকৰে দৃষ্টিৰে চামুচ বেকা কৰে মানে চকু চাই চামুচটো বেকা কৰি দিয়ে কিন্তু আচল কথাটো কি আচলতে সেই চামুচ গেলিয়ামেৰে তৈয়াৰী গেলিয়াম নামৰ ধাতুৰে তৈয়াৰ কৰা হয় সেই চামুচটো গতিকে চামুচখন বেকা হোৱাৰ কাৰণ নিশ্চয় এতিয়া অনুমান কৰিব পাৰিছে কি যে গেলিয়াম আৰু গলনাংক যেহেতু বহুত কম হয় ঠিক আছে মোটামুটি ধৰা 28 গেলিয়াম আৰু সিজিয়াম ইহঁতৰ গলনাংক কি হয় খুব কম হয় 28 ডিগ্ৰী 29 ডিগ্ৰী সেলসিয়াসে হয় কিন্তু আমাৰ বডি টেম্পারেচার আমাৰ যে শৰীৰৰ উষ্ণতা কিমান হয় 37 ডিগ্ৰী সেলসিয়াস আমাৰ শৰীৰৰ উষ্ণতা কিমান হয় 37 ডিগ্ৰী সেলসিয়াস কিন্তু গেলিয়াম আৰু সিজিয়াম নম্বৰ যে ধাতু আছে সেই ধাতুবোৰৰ কি হয় যেটো মেল্টিং পয়েন্ট গলনাংক খুব কম হয় আৰু সেই গলনাংকটো 28 ডিগ্ৰী সেলসিয়াস আৰু 29 ডিগ্ৰী সেলসিয়াস তাৰ ওচৰা-ওচৰি হয় গতিকে যেতিয়া আমি হাতত লম গেলিয়াম ধাতু এটা আমি হাতত লম আমাৰ বডিৰ পৰা সেই উষ্ণতাটো গেলিয়াম ধাতুটো লৈ যাব আৰু গেলিয়াম ধাতুটো গলিবলৈ আৰম্ভ হ'ব তাৰ মানে আমাৰ হাতত আহাৰ লগে লগে গেলিয়াম ধাতুটো গলিবলৈ আৰম্ভ হয় কিন্তু যদি আমি ৰুমত থৈ দিও তেতিয়া ই মানে আমাৰ যদি কোন ফ্লোৰত বা ৰুমৰ কোনোবা এটা টেবুলৰ ওপৰত থৈ দিও তেতিয়া ই গলিবলৈ আৰু তেতিয়া হেতু নগলে কিন্তু ঠিক আছে তেতিয়া গলিব মানে জুলীয়া অৱস্থাত পোৱা নাযায় ঠিক আছে তো গলিবলৈ আৰম্ভ হয় যেতিয়া ই হাতৰ আমাৰ বডি টেম্পাৰেচাৰটো পায় বা শৰীৰৰ যেটো উষ্ণতা সেই উষ্ণতাটো পায় তেতিয়া ই গলিবলৈ আৰম্ভ কৰে আৰু ধৰাৰ লগে লগে চামুচটো বেকা হৈ যায় তো যাদু কৰে মানে মান বেলেগে দেখিলে ভাবে যে হাতেদি বেকা কৰিছে বাট একচুয়াল তাত ভিতৰত কেমিষ্ট্ৰিটো কি লুকাই আছে যে যেহেতু ইয়াৰ গলনাংক কম হাতেৰে ধৰি দিয়াৰ লগে লগে নিজে নিজে গলিব আৰম্ভ হয় আৰু বেকা হৈ যায় সো গেলিয়াম আৰু সিজিয়াম এনেকুৱা ধাতু যিবোৰৰ গলনাংক খুব কম হয় ওকে তাৰ পিছত নেক্সট নমনীয়তা এতিয়া নমনীয়তাটো কি হয় চোৱাচোন কপাৰ আৰু আইৰনৰ তার তুমি নিশ্চয় দেখিছা এতিয়া কপাৰ আমি যে কথা কওঁ ঘৰত যেটো তার ব্যৱহাৰ কৰো তাৰ ওপৰত কি থাকে কপাৰৰ থাকে আইৰন থাকে আৰু বেলেগ বেলেগো থাকে তো আমি ইউজুৱেলি কপাৰ আৰু আইৰনৰে দেখা পাওঁ কপাৰ আৰু বেলেগ দেখা নাপাওঁ তো কপাৰ আৰু আইৰনত তার থাকে ঠিক আছে কিন্তু লুৰ তার নাথাকে হয় নহয় বা বেলেগ কোনোবা বস্তু তার বনোৱা নাযায় তো কি হয় আমি যদি ধাতু এটা লাও ধাতুটোক টানি এনেকুৱা তাৰৰ নিচিনা কৰি দিব পাৰো তো সেই গুণটোকে কি বুলি কোৱা হয় নমনীয়তা বুলি কোৱা হয় ঠিক আছে যে ধাতু এটাক আমি যদি পদাৰ্থ এটাক বল প্ৰয়োগ কৰি টানি এনেকুৱাকে
বস্তুটোক যদি আমি তাৰলৈ পৰিৱৰ্তন কৰি দিব পাৰো তো সেই ধৰ্মটোকে কি বুলি কোৱা হয় নমনীয়তা বুলি কোৱা হয় ঠিক আছে তো অৰ্থাৎ ধাতুক মিহি তাৰলৈ পৰিণত কৰিব পাৰি তথাপিও ই ভাঙি নাযায় টানি টানি মিহি ধাতুলৈ পৰিণত কৰি দিব পাৰি তথাপিও ই কি হয় ভাঙি নাযায় ধাতুবোৰক আমি সেই ধাতুৰ সেই গুণটোকে কি বুলি কোৱা হয় নমনীয়তা বুলি কোৱা হয় এতিয়া ধাতু এটুকুৰাক মিহি তাৰলৈ পৰিৱৰ্তন কৰিব পৰা ধৰ্মটোকে কি বুলি কোৱা হয় নমনীয়তা অৰ্থাৎ ধাতুবোৰৰ নমনীয়তা আছে কিন্তু কয়লা এটাক যদি আমি বল প্ৰয়োগ কৰো হাতুৰি দি মাৰি দিও বা এনেকে টানি দিও কয়লাটো কি হয় ভাঙি যায় কিহৰ কাৰণে এই ভাঙি যায় কাৰণে হেতু কি হয় তাৰ নমনীয়তা যেটো গুণ সেই নমনীয়তা গুণটো তাৰ নাই কাৰ নাই কয়লাৰ নাই আৰু কয়লাটো কি হয় এটা অধাতু তো আমি ইয়াৰ পৰা কনক্লুজন সিদ্ধান্তটো কি কৰিব পাৰো যে ধাতুবোৰৰ নমনীয়তা গুণ আছে তাৰ মানে ধাতুবোৰক আমি বল প্ৰয়োগ কৰি বা টানি টানি দীঘল তাৰলৈ পৰিৱৰ্তন কৰি দিব পাৰো কিন্তু অধাতুবোৰক আমি টানি টানি দীঘল তাৰলৈ পৰিৱৰ্তন কৰিব নোৱাৰো গতিকে ধাতুবোৰ নমনীয় আৰু অধাতুবোৰ নমনীয় নহয় হৈছে এতিয়া আমি তাৰ পিছৰটো চাওঁ তো তাৰ পিছত আমাৰ ইয়াত কি আছে ঘাত সহনীয় তাৰ পিছত আমাৰ ইয়াত আছে ঘাত সহনীয় এতিয়া ঘাত সহনীয় কি হয় ইয়াত চোৱা এনেকুৱা আমি দেখা পাইছো যে কমাৰ লোহাৰ কাম কৰে ঠিক আছে তো কি হয় এনেকুৱা লোহাৰ বস্তুবোৰ এনেকুৱা ৰড এটা ললে ৰডটো গৰম কৰি হাতুৰেৰে মাৰি মাৰি চেপেটা কৰি দিয়ে চেপেটা কৰি কিহৰ নিচিনা বনাই দিয়ে এটা শীট মানে চেপেটা কৰিব পাৰি যেনেকৈ আমি তোমালোকে সাপোজ স্কুলত যে কেতিয়াবা টিফিনত বস্তু লৈ যাও তাত তোমালোকক মাই হয়তো এলুমিনিয়ামৰ এটা কাগজৰ নিচিনা এটা এলুমিনিয়াম থাকে এই কাগজ এলুমিনিয়ামৰ কাগজটো দি ফয়েলটো দি কি কৰি দিয়ে মেৰিয়াই দিয়ে যাতে বস্তুটো ঠাণ্ডা হৈ না যায় তো সেই এলুমিনিয়াম ফয়েল কি হয় এলুমিনিয়াম এটা ধাতু আৰু এলুমিনিয়ামক আমি কুবাই কি কৰিছো এটা পাতল পাজ আমাৰ বহি পাতৰ নিচিনা বনাই দিছো এটা বহি পাতৰ নিচিনা চেপেটা কৰিছো তো সেই গুণটোকে কি বুলি কোৱা হয় ঘাত সহনীয়তা ঠিক আছে তো ধাতুবোৰৰ সেই ঘাত সহনীয়তা গুণ আছে তাৰ মানে ধাতুবোৰত আমি বল প্ৰয়োগ কৰি হেবোৰক আমি কি কৰিব পাৰো ধুনিয়া মানে এনেকুৱা চেপেটা কৰি দিব পাৰো চেপেটা বহিৰ পাত যেনেকুৱা আছে তেনেকুৱাকে চেপেটা কৰি প্লাই কৰি দিব পাৰো তো সেই গুণটোকে কি বুলি কোৱা হয় নমনীয়তা এইটো ধাতুক পিটি পাতলৈ ৰূপান্তৰিত কৰিব পৰা ধৰ্মটোকে কি বুলি কোৱা হয় ঘাত সহনীয়তা বুলি কোৱা হয় ধাতুবোৰ ঘাত সহনীয় কিন্তু কয়লা সেম একে কথা কয়লাবোৰক আমি এনেকে পিটি ঘাত সহনীয় এনেকুৱা পাতৰ নিচিনা ৰূপান্তৰিত কৰি বহি পাতৰ নিচিনা বনাব পাৰিম জানো নোৱাৰিম তাৰ মানে অধাতুবোৰ ঘাত সহনীয়ও নহয় আৰু নমনীয়ও নহয় অধাতুবোৰ ঘাত সহনীয় কিন্তু কয়লা ঘাত সহনীয় হবনে অবভিয়াসলি কয়লা ঘাত সহনীয় নহয় হাতুৰিৰে পিটিলে কয়লাটো কি হ'ব ভাঙি টুকুৰা হৈ যাব গতেইবাৰ কয়লা ঘাত সহনীয় নহয় হৈছে তো এইটো হৈ গল আমাৰ ঘাত সহনীয়তা গুণ তোমালোকে বুজি পাইছা চাগে নিশ্চয় যে ঘাত সহনীয়তা কি হয় ঘাত সহনীয়তা গুণটো কি হয় যে যিকোনো এটা পদাৰ্থক যদি আমি পিটি মানে বল প্ৰয়োগ কৰি চেপেটা কৰিব পাৰিছো তেতিয়া হেতু কি হ'ব ঘাত সহনীয় যদি চেপেটা হৈ যায় ঘাত সহনীয় যদি চেপেটা নহয় বস্তুটো ভাঙি গৈছে তেতিয়া হেতু ব্ৰিটেল বা হেতু ঘাত সহনীয় নহয় হ'ব তাৰ পিছত আৰু এটা গুণ কি আছে চোৱা এইটো এটা সোণৰ বা নিনাদি এতিয়া নিনাদি গুণটো কি হয় তোমালোকে স্কুলত যেতিয়া বেলটো বজায় বেলটো যেতিয়া মাৰি দিয়ে বেলটো বা আমি যেতিয়া যিকোনো ধাতুৰ বস্তু মন্দিৰত যোৱাৰ লগে লগে ঘণ্টাটো যেতিয়া বজাই দিও বস্তুটো কি হয় বাজে ধুনিয়াকে তাৰ পৰা ধুনিয়া এটা সাউন্ড ওলাই আৰু তাৰ লগে লগে বস্তুটো ভাইব্ৰেট হোৱা যেন লাগে অলপ কম্পন হোৱা যেন লাগে নহয় জানো সাউন্ডটো এনেকে কম্পন হৈ অহা যেন লাগে সোণৰ তেনেকুৱা তো কি হয় স্কুলত বেল বজোৱা তাৰ পিছত ধাতুৰ কাহি এটা আমি যদি কাহি এটা যদি লয় হেতুক মাৰি দিও তাৰ পৰা ধুনিয়া এটা সাউন্ড ওলাই কিন্তু কাঠত মাৰি দিয়াৰ লগে লগে বা কয়লাত মাৰি দিয়াৰ লগে লগে হেনেকুৱা ধৰণৰ সাউন্ড নোলায় গজাল এটা যেতিয়া হাতুৰি দি পিটো তাৰ পৰা সাউন্ড যেনেকুৱা সাউন্ড ওলায় কাঠত বা কয়লাত বা বেলেগ বস্তু যদি আমি মাৰি দিও তাৰ পৰা এনেকুৱা ধৰণৰ সাউন্ড নোলায় তো সেই সাউন্ডটো কোৰ পৰা ওলায় কোনবোৰ বস্তুৰ পৰা ওলায় ধাতুৰ পৰা ওলায় অধাতুৰ পৰা হেনেকুৱা ধৰণৰ সাউন্ড বা শব্দ আমি শুনিব নাপাও তো হেতুকে কি বুলি কোৱা হয় নিনাদি গুণ ষ্টিলৰ থাল এটাত চামুচেৰে মাৰি দিলে আঘাত কৰিলে শব্দ শুনা পাও গজাল এটা ওপৰৰ পৰা পকা মজিয়াত পেলাই দিলে তেতিয়া আমি শব্দ শুনা পাও কিন্তু কাঠ এটুকুৰাত আঘাত কৰিলে তেনেকুৱা শব্দ আমি শুনা নাযায় তো সেই গুণটোকে কয়লা এটুকুৰাৰ ওপৰত পকা মজিয়াত পেলাই দিলে এই বস্তুবোৰ শুনা পোৱা নাযায় অৰ্থাৎ ধাতুবোৰৰ কি আছে নিনাদি গুণ আছে ধাতুবোৰত আমি মাৰি দিয়াৰ লগে লগে ধাতুবোৰৰ পৰা এটা সাউন্ড ওলাই বা শব্দ এটা তাৰ পৰা উদ্ভৱ হয় কিন্তু
অধাতুবোৰৰ পৰা সেই শব্দটো উদ্ভৱ নহয়। ধাতুবোৰৰ অৰ্থাৎ ধাতুবোৰৰ নিনাদী গুণ আছে আৰু অধাতুবোৰৰ নিনাদী গুণ নাই। ঠিক আছে, তো এইখিনিলৈকে আমি আহি আমাৰ আজিৰ ক্লাছৰ যিখিনি টপিক আছিলে প্ৰায় আমি চেছ কৰিলোঁ। তো আমি আকৌ এবাৰ আমি বস্তুটো চাই লওঁ যে আমি কি কি পঢ়িলোঁ। আমি একদম ষ্টাৰ্টিঙৰ পৰা যদি যাওঁ, আমি প্ৰথমতে ধাতুৰ কথা পঢ়িলোঁ যে ধাতুৰ ডেফিনিশ্যন, কোনবোৰক আমি ধাতু বুলি ক'ম আৰু কোনবোৰক আমি অধাতু বুলি ক'ম। তো যিবোৰৰ উজ্জ্বলতা আছে, যিবোৰ টান কঠিন হয়, বিদ্যুৎ আৰু তাপৰ সুপৰিবাহী, যাৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'ব পাৰে। ঘাত সহনীয় কথা আমি বুজিলোঁ যে ঘাত সহনীয় কোনবোৰ হয়, নমনীয় কোনবোৰ হয়, সনাত কি হয়। তো সেইবোৰ গুণ যোনে যোনে দেখাব পাৰে সেই গোটেইবোৰকে আমি কি বুলি কৈছোঁ, ধাতু। আৰু সেইবোৰ গুণ যোনবোৰে দেখাব নোৱাৰে সেইবোৰক আমি কি বুলি লিখিছোঁ, অধাতু বুলি লিখিছোঁ। তো এই গুণবোৰৰ কথা মনত ৰাখিবা, প্লাছ লগতে মই যিটো তোমালোকক এক্সেপশ্যনবোৰৰ কথা ক'লো যে কোনবোৰ ব্যতিক্ৰম কি কি বস্তু আছে ইয়াত, ঘাত সহনীয় নমনীয় হওক বা যিকোনো বস্তুত ব্যতিক্ৰম কি কি আছে, সেই ব্যতিক্ৰম থকা বস্তুবোৰ মনত ৰাখিবা যিবোৰ আমাৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। ঠিক আছে, তো আমি যিখিনি পঢ়িলোঁ তোমালোকৰ ভাল লাগিছে নিশ্চয়, বাট যেনেকুৱাই লাগিছে তোমালোকে জনাবা, লাইক কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা, বা তোমালোকৰ লগৰ ভাল লাগিছে, তোমাৰ লগৰ যিবোৰ লগৰ আছে স্কুলত আছে ক'ৰবাত আছে, তো তেওঁলোকৰ লগত শ্বেয়াৰ কৰিবা যাতে আমাৰ এই ই-টেলেণ্ট অনলাইন প্লেটফৰ্মৰ কথা সকলোৱে গম পায় আৰু সকলোৱে আমাৰ লগত জড়িত হ'ব পাৰে, এই সুবিধাখিনি ল'ব পাৰে। ঠিক আছে, তো আমি নেক্সট আৰু এটা ধুনীয়া আমাৰ ক্লাছ 8ৰ ছায়েন্সৰ আৰু এটা টপিক লৈ পেলাই আমি আকৌ আৰু দুদিনমান পাছত আকৌ তোমালোকক লগ পাম। চ' তেতিয়ালৈকে আমাৰ লগত জড়িত হৈ থাকা। থেংক ইউ এণ্ড বাই বাই।